কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু মই আজি মানে 7টা ৰোজা আৰু আজি কুৰান খতম দিছোঁ সো কুৰান খতমৰ কামবিলাক কৰি আছোঁ যেহেতু জোনাপক আজি ঘৰতে ইফতাৰ কৰাম আৰু আম্মাহঁতো আহিব সো চাই থাকক কি বনাইছে এফালৰ পৰা দেখাই দিম আৰু জোনাপতে এতিয়া বৰ্তমান কুৰান পঢ়ি আছে সো পাৰিলে অকমান দেখাই দিম নোৱাৰিলে বাৰু উপায় নাই গাইস এতিয়া মই চিকেন কাটলেটটো বনাই আছো আৰু চিকেন কাটলেটটো বনাবৰ কাৰণে প্ৰথমতে মই গুটেইখিনি বস্তু গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি কিনে আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত ভৰাই থৈ দিছিলোঁ তাৰ পৰা উলিয়াই এতিয়া খালি মই চেফটো বনাই আছো আৰু ভিতৰত চীজ ভৰাই দিছোঁ চীজটো দিলে খাই কিনে বহুত বেছি ভাল লাগে হেতুৰ কাৰণে ভিতৰতে এইখিনি চীজখিনি দি কিনে ধুনীয়াকৈ এইটো এটা চেফটত বনাই আছো যদি ইয়াৰে ৰেচিপিটো লাগে আপোনালোকে কমেন্টত জনাব মই পাৰিলে নিশ্চয় ইয়াৰে ৰেচিপিটো দিব ট্ৰাই কৰিম আৰু একেবাৰে শেষত মানে এয়া কুপ্তাখিনিও মই গুটেই ৰেডি কৰি ৰাখিছিলোঁ বাস এতিয়া মই সেফটোহে দিছোঁ আপোনালোকক যদি এই দুটা বস্তুৰ ৰেচিপি লাগে আপোনালোকে কমেন্ট কৰিলে মই দিবৰ কাৰণে ট্ৰাই কৰিম আৰু আজি মানে দৌৰা-দৌৰি হৈছে হেতুৰ কাৰণে মই অকমান থুলমুল কৰি দেখাবৰ কাৰণে ট্ৰাই কৰিছোঁ যিয়ে নহওক পাৰাই নৰাই অকলে মানে গোটেইখিনি বস্তু যেতিয়া ৰেডি কৰিছে ইমান সম্ভৱ নহয় মই মানে ভিডিঅ কৰিম নে বস্তুবিলাকে বনোৱা হিজা কৰিম হেতুৰ কাৰণে মানে একদম শেষত মোৰ কাৰ্জন চিজ আহিছিলে তাই অকমান এনেকৈ ভিডিঅ বনাই দিছে মানে নহলেতো ভিডিঅ বনা নহলে হয় কাৰণ মই যেহেতু বিজি আছিলো আৰু এতিয়া মানে মোৰ কোফতাখিনি ফ্ৰাই হৈ আছে আৰু লগতে এইটো পিনে ধুনীয়াকৈ চিকেন কাটলেটখিনি মই ৰেডি কৰি আছো কাৰণ বহুত কেটা বনা গৈছে হেতু কাৰণে অকমান টাইম লৈছে আৰু এইটো ফালে ধুনীয়াকৈ কুকুক মানে হেল্প কৰি দিব দিছো কুফতা কেটা ফ্ৰাই কৰিবৰ কাৰণে ধুনীয়াকৈ কুকুৱে এইটো কুফতাখিনি হোৱাৰ পিছত চিকেন কাটলেটখিনি বনাব হেতুৰ কাৰণে মই মানে অকমান ৰেহাই পাইছো নহলে মইতো একেবাৰে নোৱাৰিলো হয় গাইস আপোনালোকক দেখাব যিয়ে কি নহওক সিসে অকমান হেল্প কৰি দিলে কাৰণে এখিনি দেখাব পৰা সম্ভৱ হ'ল আৰু আহকচোন কি বনাইছো চাই লওঁ আৰু এইটো ফালে পোলাও এইটো ফালে মাছ এইটো ফালে চিকেন এইটো ফালে পায়স এইটো ফালে বিফ আৰু কুকাৰত বুট আছে গাইস আৰু ইয়াতে মানে পকৰি বনাবা ৰেডি কৰি থৈ দিছো এতিয়া পকৰিখিনি বনাম আৰু এইটো ফালে দেখিছে আপোনালোকে এতিয়া মই দেখাইছিলোৱে চিকেন কাটলেটস আম্মাহত আহি পাইছে আৰু এজনী বহু দিনৰ মূৰত দেখিছে গাইস আপোনালোকে মোৰে কাৰ্জন চিজ হয় সো তাই হায়দৰাবাদত থাকে এতিয়া ৰোজা কাৰণে আহিছে আজি তাইও আহিছে আৰু এইটো ফালে হিহঁতক ফ্ৰুটছ কাটিব লগাই দিছো আৰু এইটো ফালে সীমা পুৰা আঙ্গুৰ সাফা কৰি আছে তাইক আঙ্গুৰ সাফা কৰিবৰ কাৰণে লগাই দিছো আৰু এইটো ফালে কুকু সদায় মোক হেল্প কৰি দে কুকু হেল্প নকৰিলে মই মৰি যাম সো কুকুৱে পুৰা কুফতা ফ্ৰাই কৰি আছে টাইম নাই ৰাজান দিবা মই জোনাপৰ কাৰণে সব ৰেডি কৰি থৈ দিছো এতিয়া জোনাপক দি আহো অকমান আপোনালোকক দেখাই দি আছো ৰাতিপুৱা 7টা 7:30 মান বজাৰ পৰা ৰেষ্ট পোৱা নাই জোনাপ হাত গ'ল এতিয়া আৰু মই মানে কি আৰু ৰেষ্ট পোৱা নাই বুলি ক'ব লাগিলে ভাত উঠাই দিছো মানে ভাত হেৰি কৰাই নাছিলো উঠাই দিয়া নাছিলো তৰকাৰীবোৰ হৈছে আপোনালোকে দেখা পাইছে আৰু গাইস খোৱা লোৱা হোৱাৰ পিছত আমাৰ মাইকী মানুহবোৰৰ এটা ডাঙৰ প্ৰবলেম কি প্ৰবলেম জানেনে এইবোৰ দেখিছানে বাসন গুটে সাফা কৰি এইটো পিনে থৈ দিছো এতিয়া ঘৰটো অকমান ঝাড়ু দিলো আকৌ মুছিব আছে মানে কথা মোৰ ভালকে উলাই পৰা নাই এনেকুৱা ভাগৰ লাগিছে গাইস দেহাটো পুৰা খলকচল হৈ গৈছে নোৱাৰিছো আৰু ভাগৰত মানে খুবৰ মন গৈছে কিন্তু ঘৰৰ ফেমিলিখিনি আছে গুটে ৰাতি দাবাতটো আছে ৰাতি দাবাতটো দিয়াৰ পিছতে বিছনা ল'ব পাৰিম আৰু ইহঁতে খোৱা লোৱা হোৱাৰ পিছত তো ভিডিওটো চাই থাকক এইটো ফালে মোৰ আম্মা চাহ খাই আছে ইফতাৰ কৰি কিনে চাহ খোৱা নাছিলে গাইস কৈছে কি ইফতাৰ কৰি কিনে মোৰ পেট ভৰি গৈছে বুলি ক'লে এতিয়া খালি চাহ খাই আছে মই চাহ নাখাওঁ আপোনালোকে জানে মই চাহৰ কথা ম্যাক্সিমাম কৈয়ে থাকো মানে ভিডিও বনালে আৰু আজি মই মানে ইমান লং কৰি ৰাখা নাই আৰু ভিডিওটো এনেকৈ
শ্বৰ্ট কৰি কিনে বনাইছোঁ, থুলমূলকৈ বনাইছোঁ, কাৰণ মই টাইম পোৱা নাই, নোৱাৰিছোঁ অকলে মই ভিডিঅ' কৰিম নে মই বনোৱা সিজা কৰিম নে, সেইটো কাৰণে যিখিনি পাৰোঁ সেইখিনি ভিডিঅ' কৰিছোঁ। আৰু ইফালে জিহানক চোৱা গাইছ, আৰু আমাৰ চিমাক চোৱা, হিল্লে ফুটাই আছে, কি যে কৰি আছে ইহঁতে মই নাজানো। আৰু ইহঁত দুটা ইমান মানে অশান্তি কৰি দিছে, আৰু এইবিলাকক চাওক খাই খাই নিজৰ নিজৰ জেগাত শুই আছে, মানে পেট ভাৰী হোৱাৰ পিছত চবৰে বিচনাই লয়। জিহান আৰু হিল্লে নাই, জিহান শেষ হৈ গৈছে বাবা, নাই আৰু সেইটো থৈ অহা যোৱা, কিহে ভূতে ধৰিছে গাইছ, হিল্লে মাৰি আছে। ৰাতিপুৱাৰ পৰা কাম কৰি কৰি মোৰ অৱস্থা বেয়া, পূৰা ভৰিৰ বিষ। এইটো ফালে আম্মাক চাওঁ, আম্মাই মোৰ ভৰিখন মালিচ কৰি দি আছে। মাকৰ নিচিনা হ'ব নোৱাৰে বুলি কয় যে পৃথিৱীত কোনো, এইটোৱে প্ৰমাণ গাইছ। নিজৰ মাকে কিবা এটা হ'লে মালিচ কৰি দিয়ে, মৰম এইবিলাক মৰম। ফালে ইমান জৰুং ওলাইছে, আৰু এইটো ফালে মই তামোল খাই খাই পূৰা ফুটাই লৈছোঁ। জৰুঙত কি লগালে ভাল হয় জনাবচোন, মুখখন কৰি দিবই নোৱাৰোঁ, এইখিনি পূৰা তেজ ওলাই যায়, মানে বেছিয়ে হৈ আছে দিন বা দিন বেছি হৈ আছে। আজৰি হৈ গ'ল আৰু মই ভিডিঅ' নকৰিলোঁ, মোৰ বহুত বেছি ভাগৰ লাগিছে। এটা কথা আছে বোলে, কি কথা আছে পিছত ক'ব, এতিয়া মই ভিডিঅ'টো কণ্টিনিউ কৰি লওঁ। মাহঁতে যাব ওলাইছে, চ' ইহঁতক থ'ব যাম, নাইটি পিন্ধিয়ে যাম গাইছ। মই এখন দুপট্টাও লোৱা নাই, মোৰ এনেকুৱা অৱস্থা হৈ আছে তাৰমানে ল'বৰ কাৰণে। দিয়াচোন দিছোঁ, দুপট্টা এখন পালোঁ ৰহ গাইছ, দুপট্টা এখন কাঢ়ি ধৰি হ'লেও ল'লোঁ, ভাল নালাগে নহ'লে। চ' এতিয়া যাওঁ আৰু আম্মাহঁতক থ'ব যাম, আমি নগ'লে নহয়ে বেলে, সিহঁতে কয় কি আমি নহ'লে নহয়ে বেলে, আমি বেলে যাবই লাগিব, সেইকাৰণে আম্মাহঁতক থৈ আহোঁ এতিয়া। চ' আজি ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে ক'ব, ভাগাৰে যোগাৰে যিমানখিনি পাৰোঁ সিমানখিনি দেখাব চেষ্টা কৰিছোঁ গাইজ, কষ্ট কৰি হ'লেও অলপ চলপ বনাইছোঁ আপোনালোকৰ কাৰণে। তো আজিলৈকে আহিছোঁ দিয়ক, বহুত ভাগৰ লাগিছে, আম্মাহঁতক থৈ আহি ডাইৰেক্ট শুয়ে যাম। চ' বাই বাই, গুড নাইট গাইজ।